নমস্কাৰ প্ৰাইম টাইম 18লৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমতে এটা ব্ৰেকিং নিউজ পথ দুৰ্ঘটনাক লৈ হাওৰা ঘাটৰ শ্যামগুৰিত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকত ৰাইজে অগ্নিসংযোগ কৰিছে বালি ভৰ্তি ট্ৰাকৰ খুন্দাত এজন যুৱক নিহত হৈছিল নিহত যুৱকজনৰ নাম হৈছে বিদ্যুৎ শৰ্মা ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিছে শ্যামগুৰি অঞ্চল উত্তেজিত জনতাই বালি ভৰ্তি ট্ৰাকখন জ্বলাই দিয়ে পথৰ ওপৰতে দপ দপকৈ জ্বলি উঠিল ট্ৰাকখন ইফালে ভাঙি চুৰমাৰ কৰে আন কেইবাখনো বালিৰ ট্ৰাক উত্তেজনাৰ লগে লগে সাপ্তাহিক বজাৰ বন্ধ হৈ পৰিছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলৈ বাধ্য হৈছে ইপিনে বিধ্বস্ত পথৰ বাবে মাজবাটতে আবদ্ধ হৈ পৰে ঘটনাস্থলীলৈ অহা অগ্নি নিৰ্বাপক বাহিনীৰ বাহন পুনৰ এবাৰ কৈছো লগতে দেখুৱাইছো পথ দুৰ্ঘটনাক লৈ হাওৰা ঘাটৰ সামগ্ৰীত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় এক দুৰ্ঘটনা সংঘটিত হৈছে এটা হুকাবহ দুৰ্ঘটনা সংঘটিত হয় আৰু এই দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয় তাৰ পিছতে ৰাইজ ক্ষোভিত হৈ পৰে ক্ষোভিত ৰাইজে এনে ধৰণে বালি ভৰ্তি ট্ৰাকখন জ্বলাই দিছে কিন্তু তাতে ক্ষান্ত নাথাকি সেই ৰাস্তা দি অহা সেই পথে দি অহা অন্য ট্ৰাকসমূহ ৰাইজে জ্বলাই দিছে বা ভাঙি চুৰমাৰ কৰিছে আৰু ইতিমধ্যে এই নিহত যুৱকজনৰ পৰিচয় পোৱা গৈছে তেওঁৰ নাম হৈছে বিদ্যুৎ শৰ্মা আৰু এই ঘটনাৰ পিছতে শ্যামগুৰি অঞ্চল এনেধৰণে উত্তপ্ত হৈ পৰিছে যে সাপ্তাহিক বজাৰ বন্ধ হৈ পৰিছে ৰাইজে খুব প্ৰকাশ কৰিছে আৰু পথৰ ওপৰত এইফালে ট্ৰাকখন দপদপাই জ্বলি উঠিছে এই বালি ভৰ্তি ট্ৰাকখন ৰাইজে জ্বলাই দিছে উত্তেজনাৰ লগে লগে সাপ্তাহিক বজাৰ বন্ধ হৈ পৰাৰ পাছতে আৰক্ষীয়ে খবৰ পায় আৰক্ষী সেই স্থানত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া হয় আনহাতে বিধ্বস্ত পথৰ বাবে মাজবাটতে আবদ্ধ হৈ পৰে ঘটনাস্থলীলৈ অহা অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহিছিল এই ট্ৰাকখনত যেহেতু জুই লগাই দিয়া হৈছে কিন্তু পথৰ অৱস্থা বেয়া যাৰ বাবে অগ্নি নিৰ্বাপক বাহিনীও আহি উপস্থিত নহল মই যেতিয়া টোপনিৰ পৰা উঠিলোঁ উঠাৰ পিছফালে মই গৈছোঁ যেতিয়া তেওঁৰ মা আহি কিনে দৌৰি দৌৰি কান্দি কিনে আহি কৈ আছে মোৰ বিটু আৰু এটা লগৰ এটা এক্সিডেণ্ট হৈছে তাৰপিছত মই ওলাই আহিলোঁ ওলাৰ পিছতে ইয়াত শুনা পালোঁ যে চিতলমাৰী যাওঁতে আহি মানে বিল্টু গোস্বামী আৰু বিটু শৰ্মা দুটা মানে গৈ আছিলে হাৰঘাট এজনক মানে গেটত থাকে তাক দি আহিব বোলে তাৰপিছতে যাওঁতে চিতলমাৰী ৰোডতে বালিৰ গাড়ী এটা পিছফালৰ পৰা আহি সিহঁতক খুন্দা মাৰিলে খুন্দা মাৰাৰ লগে লগে এটা পিছফালে জাপ মাৰি পৰি গ'ল আৰু এটা বাইক লৈ কিনি চাকাৰ তলতে সোমাই বিটু শৰ্মা বুলি ল'ৰাটো চাকাৰ তলতে সোমালে মৰাটো হৈছে নহয় আৰু খন্তেক পিছতে অসম মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হ'ব গুৱাহাটীত মিলিত হ'ব প্ৰতিবেশী ৰাজ্যৰ দুগৰাকী মুখ্যমন্ত্ৰী কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত এই বৈঠক অনুষ্ঠিত হ'ব আৰু দুই ৰাজ্যৰ সীমা বিবাদ সন্দৰ্ভত আলোচনা হ'ব দুই ৰাজ্যৰ সীমাৰ 6 বিবাদমান এলেকাৰ বিষয়েও আজি আলোচনা হ'ব পুনৰ কৈছো আৰু খন্তেক সময়ৰ পিছতে অসম মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হ'ব গুৱাহাটীত প্ৰতিবেশী ৰাজ্যৰ দুই মুখ্যমন্ত্ৰীৰ বৈঠক আমি কিছু সময়ৰ পিছতে সংযুক্ত হ'ম আমাৰ সাংবাদিক ঋতিক কৌশিকৰ সৈতে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত এই বৈঠকখন অনুষ্ঠিত হ'ব আৰু বিশেষভাৱে দুই ৰাজ্যৰ যি সীমা বিবাদ সেই সীমা বিবাদক লৈ এই গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব দুই ৰাজ্যৰ সীমাৰ 6 বিবাদমান এলেকাৰ বিষয়েও আলোচনা হ'ব আনহাতে আজিৰ দিনটো দেখিবলৈ পোৱা গৈছিল যে বকুৰ বিধায়িকাগৰাকীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল এই বিবাদমান ভূমি বা টুকুৰা মাটিও মেঘালয়ক নিদু এনেধৰণৰ সীমাৰ ওপৰতো তেওঁ প্ৰতিবাদ সাব্যস্ত কৰিছিল যি কি নহওক বৈঠকৰ সন্দৰ্ভত কথা পাতিম ঋতিক আছে আমাৰ সৈতে পোনপটীয়াকৈ ঋতিক আপোনাৰ ওচৰলৈ আহিছো সবিশেষ এই সন্দৰ্ভত জানিম বৰ্তমান মই আছোঁ বহুতৰ যিখিনি আমাৰ গেষ্ট হাউচ আছে আৰু তাৰ ওপৰতে হেৰি হ'ল অসম আৰু মেঘালয় যি দুইগৰাকী মুখ্যমন্ত্ৰী আছে তেওঁলোকৰ যিখিনি তেওঁলোকে পাপৰি শুনছে হয় শুনিছো ঋতিক ঋতিক মই শুনি আছো আপুনি যদি মোক শুনা পাইছে এই বৈঠক সন্দৰ্ভত আৰু কিছু কথা জানিব বিচাৰিম কিন্তু যেহেতু বৈঠক এতিয়ালৈকে অনুষ্ঠিত হোৱা নাই গতিকে সীমা বিবাদৰ ওপৰতে আজি এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হ'ব দুইগৰাকী মুখ্যমন্ত্ৰী মিলিত হ'ব আপোনাৰ পৰা শেহতীয়াকৈ এয়াই জানিব বিচাৰিম যে দুইগৰাকী মন্ত্ৰী আহি উপস্থিত হৈছে নে সেই স্থানত য'ত বৈঠক অনুষ্ঠিত হ'ব এতিয়া মেঘালয়ৰ মুখ্যমন্ত্ৰী এতিয়া উপস্থিত হ'ল আমি অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে ৰৈ আছোঁ আমি তলতে আছোঁ
কিন্তু এতিয়াও সেইটো হ'ল 6টা জেগাত আমি 12টা জেগাত সেইটো আছিল যোনটো আমি 6টা জেগাত আমি সেই গোটেই অসম আৰু মেঘালয় এই গোটেইখিনি আমি কৰিবলৈ আছিল তাৰপিছত মুখ্যমন্ত্ৰীয়ে ক'লে যে আমি গোটেই ঋতিক কিছু সময় পিছতে সংযুক্ত হ'ম ঋতিক এই মুহূৰ্তলৈকে যিহেতু মুখ্যমন্ত্ৰীগৰাকী অহা নাই অসমৰ মুখ্যমন্ত্ৰীগৰাকী আৰু যেতিয়া অসমৰ মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব আপুনি সেই সময়তে আমাৰ সৈতে সংযুক্ত হ'ব ঋতিক এই মুহূৰ্তত আপোনাক ধন্যবাদ যিহেতু যিখিনি কথা আমি পাতি আছো আমি কৈ আছো বিশেষকৈ সীমা বিবাদ মেঘালয় অসমক লৈ গতিকে সেই সীমা বিবাদৰ সন্দৰ্ভত আজি পুনৰ এখন বৈঠক অনুষ্ঠিত হ'ব ইয়াৰ পূৰ্বেও এখন বৈঠক অনুষ্ঠিত হৈছিল গতিকে আজি যিখন বৈঠক অনুষ্ঠিত হ'ব সেই বৈঠকৰ অন্তত কি সিদ্ধান্ত লোৱা হ'ব সেয়া আমি জানিব পাৰিম আমাৰ সাংবাদিক ঋতিক কৌশিক আছে আমি পোনপটীয়াকৈ দেখুৱাম কিছু সময় পিছতে আগন্তুক দিনত চৰকাৰে ল'ব অধিক ঋণ সদনত বিৰোধীৰ প্ৰশ্নৰ তীক্ষ্ণ উত্তৰ দি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে আন ৰাজ্যৰ ঋণ পৰিস্থিতিৰ বুজ ল'বলৈ 5জনীয়া এখন সদন কমিটি গঠন কৰি দিবলৈ অধ্যক্ষক অনুৰোধ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰে অত্যাধিক ঋণ লোৱাক লৈ বিৰোধীয়ে চৰকাৰক হলচলত পেলাবলৈ চেষ্টা কৰাৰ সময়তে ৰাজ্য চৰকাৰে আৰু অধিক ঋণ ল'ব বুলি সদনত সদম্ভে ঘোষণা কৰিলে বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে মই গৌৰৱৰে সৈতে ঋণ ল'ম মই ক্ৰমান্বয়ে ঋণৰ পৰিমাণ বৃদ্ধি কৰি যাম এই বছৰ মই 14,000 কোটি টকাৰ ঋণ ল'ম অহা বছৰ 18,000 কোটি টকা ল'ম তাৰ পিছৰ বছৰত 22,000 কোটি টকা ঋণ ল'ম এই বুলি সদনত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 3টা বছৰত আমাৰ জিডিপি দ্ৰুত গতিত বৃদ্ধি পাইছে probably will grow by 12.5% even during the covid period লোন তো তোমাৰ মানে এই 7 মাহত কিমান হ'ল আৰু লোন বহক না নহয় বহক শুনি লোৱা এই বছৰ মই ল'ম 14,000 কোটি টকা লোন এতিয়া 7,500 কিমান 7,500 আৰু এই বছৰ এই বিধানসভাই মোক অনুমতি দিছে লোন ল'বলৈ 16,000 কোটি টকা মই এই বছৰ লোন ল'ম 14,000 কোটি টকা আৰু 2,500 কোটি টকা মই ঘূৰাই দিম আৰু মই গৌৰৱেৰে সৈতে ল'ম এই কোনো প্ৰব্লেম নাই আৰু অহা বছৰ মই ল'ম 18,000 কোটি টকা তাৰ পিছৰ বছৰ মই ল'ম 22,000 কোটি টকা হিমন্ত বিশ্ব শৰ্মাই ক'লে ঋণ লৈ দুখীয়া নহয় অসম জিডিপিৰ ওপৰত নিৰ্ভৰ কৰি 3.5% ঋণ ল'ব পাৰে চৰকাৰে বিধানসভাই এই বছৰ চৰকাৰক 16,000 কোটি টকা ঋণ ল'বলৈ অনুমতি দিছিল কিন্তু চৰকাৰে 14,000 টকাহে ঋণ ল'ব বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে উইদাউট পাৰমিশ্যন ফ্ৰম দ্য এছেম্বলি nobody can take any loan যোৱা এপ্ৰিল মাহত FRBM আইন ইয়াত আনিছিলোঁ আৰু FRBM আইনত জিডিপি 3.5% আমি লোন ল'ব পাৰোঁ বুলি এই হাউচে আনএনিমিয়াছলি ইয়াত আমাক অথৰিটি দিছিলে এপ্ৰিলত 3.3 পৰা 3.5 লৈকে আনিছিলোঁ it was adopted unanimously in this house that GDP 3.5% loan আমি ল'ব পাৰোঁ যেতিয়া 3 লাখ টকা আমাৰ বছৰত সম্পদ হয় তেতিয়া আমি লোন ল'ব পাৰোঁ 11,000 কোটি টকা যদি 2 লাখ টকা আমাৰ সম্পদ হয় বছৰত আমি লোন ল'ব পাৰোঁ 6,500 কোটি টকা এই বছৰ এই বিধানসভাই মোক অনুমতি দিছে লোন ল'বলৈ 16,000 কোটি টকা মই এই বছৰ লোন ল'ম 14,000 কোটি টকা মুখ্যমন্ত্ৰীৰ উত্তৰৰ মাজতে কংগ্ৰেছ বিধায়ক ভৰত নৰহ আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে চৰকাৰৰ ঋণক লৈ শ্বেতপত্ৰ দিয়াৰ দাবীও উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে সদনতে পৰৱৰ্তী অধিৱেশনত শ্বেতপত্ৰ দিব বুলি ঘোষণা কৰে হোৱাইট পেপাৰ কি মই মুখেদিয়ে কৈ আছো আৰু দি দিম ঠিকে কৈছে মই বলো না অসমৰ মুখ্যমন্ত্ৰী হিচাপে আগৰবাৰ কংগ্ৰেছ চৰকাৰৰ ওপৰত যে হোৱাইট পেপাৰ উলিয়াইছিলে এতিয়াও এখন উলিয়াই দিম হোৱাইট পেপাৰ 100% এইটো সদনত ক'লে আপুনি একদম মই এটুকে ক'লো যে অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই গৌৰৱ অনুভৱ কৰোঁ যে মই আজি 14,000 কোটি টকা লোন লোৱাৰ ক্ষমতা মোৰ হ'লগৈ তাৰমানে জিডিপি তেনেকে গ্ৰ' হৈছে আপোনালোকে যিহেতু এটা হোৱাইট পেপাৰৰ কথা কৈছে মই অহা সেশনত এটা হোৱাইট পেপাৰ আপোনালোকৰ আগত দিম য'ত গম পাব যে ভাৰতৰ ভিতৰত আটাইতকৈ অসমৰে কম হৈ গ'ল এইটো ইমান চিম্পল কথা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন ৰাজ্যৰ ঋণ পৰিস্থিতিৰ বুজ ল'বলৈ 5জনীয়া এখন সদন কমিটি গঠন কৰি দিবলৈ অধ্যক্ষক অনুৰোধ জনালে। আন ৰাজ্যৰ তুলনাত অসমৰ ঋণ লোৱাৰ পৰিমাণ কম বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে ক'লে যে পাঞ্জাৱ ৰাজস্থানত যদি ঋণ লোৱা বন্ধ কৰি দিব পাৰে তেন্তে আমিও বন্ধ কৰি দিম। এই কমিটিয়ে কেৰালা পাঞ্জাৱ আদি ৰাজ্যৰ বিত্তমন্ত্ৰীসকলৰ সৈতে মত বিনিময় কৰিলে ঋণ কিয় ল'ব লাগে বুজি পাব বুলিও কটাক্ষ কৰিলে বিৰোধী। আপোনালোকে কৰ্ণাটকত যাওক, অন্ধ্ৰপ্ৰদেশত যাওক, কেৰালাত যাওক, এই ডিবেটটো চেজ হ'ব লাগে। তাৰে বিত্তমন্ত্ৰীসকলৰ লগত কথা পাতক যে আপোনালোকে কিয় এনেকৈ লোন লৈছে। চ' মই প্ৰথম প্ৰপ'জ কৰোঁ যে টিম অফ এছেম্বলি শুড ভিজিট কেৰালা, এ টিম অফ এছেম্বলি শুড ভিজিট পাঞ্জাৱ। আমি লিষ্ট দি দিম যি আমাতকৈ বহুত বেছি লোন। মনোৰঞ্জন দাস ডাঙৰীয়াৰ নেতৃত্বত এটা কমিটি ফৰ্ম হওক, 5জনৰ টিম এটা, আৰু গৈ পেলাই মই প্ৰস্তাৱে স্পীকাৰে কৰিব কেৰালাত গৈ চাই আহক। তো আৰু বেংগলত যাওক অখিল গগৈৰ নেতৃত্বত, গতিকে টিমটো ভাল হৈ যাব। গতিকে অধ্যক্ষ মহোদয়, মই আপোনাক অসমৰ ৰাইজক মই এটা আশ্বাস দিব খুজিছোঁ যে আৱাৰ বৰোয়িং ইজ উইদিন লিমিট, ইণ্টাৰেষ্ট এণ্ড প্ৰিন্সিপল পে'মেণ্ট উই আৰ ডুইং ডেলিজেণ্টলি, আৰু অসমৰ লোন ইণ্ডিয়াৰ কণ্টেক্সটত আটাইতকৈ কম বাই দ্য পাৰ্চেণ্টেজ অফ GDP। উল্লেখযোগ্য যে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনক লৈ সৰব হৈছে বিৰোধী। বিত্তমন্ত্ৰী অজন্তা নেওগে সদনক জনোৱা মতে অসমৰ এতিয়া মুঠ ঋণৰ পৰিমাণ 82,000 কোটিৰো অধিক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শশীকান্ত দাসক বিজেপিত যোগদান দিবলৈ আহ্বান বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। কংগ্ৰেছৰ ভৱিষ্যত নেদেখিহে মই বিজেপিত আহিলোঁ। কংগ্ৰেছ দল ত্যাগ কৰি 2জন বিজেপি আৰু 2জন অগপলৈ যাব। কংগ্ৰেছৰ সকলোৰে লবি বেলেগ বেলেগ। ৰূপজ্যোতি কুৰ্মীয়ে ক'লে এই বিশেষ কথাখিনি। মই তেতিয়াও নাম কোৱা নাছিলোঁ, আজিও নাম ক'ব বিচৰা নাই। আপোনালোকৰ মনত পৰে মই জুনৰ 18 তাৰিখত দল ত্যাগ কৰিছিলোঁ। 21 তাৰিখৰ জুনৰ এই বৰ্ষতে মই ভাৰতীয় জনতা পাৰ্টীত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত মই যোগদান কৰিছিলোঁ। সেই সময়তে মই সংবাদ মাধ্যমত সম্বোধন কৰি কৈছিলোঁ অতি শীঘ্ৰে 2জন বিধায়ক ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি আছে, আৰু সুশান্ত বৰগোহাঁই ডাঙৰীয়া, ফণী তালুকদাৰ ডাঙৰীয়াই যোগদান কৰিলে। এতিয়া মই আকৌ ভৱিষ্যতবাণী কৰিছোঁ অতি শীঘ্ৰে কংগ্ৰেছ দলৰ পৰা 2জন বিধায়ক দল ত্যাগ কৰি কংগ্ৰেছ দল ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব, আৰু কংগ্ৰেছ দল ত্যাগ কৰি পেলাই অসম গণ পৰিষদ দলত অতি শীঘ্ৰে 2জন বিধায়ক যোগদান কৰিবলৈ গৈ আছে। খুব কম দিনৰ ভিতৰত হ'ব। এইটো খুব আমি বিহুৰ আগে পাছে ৰঙালী বিহুৰ সময়ত এয়া অসমৰ ৰাইজে এটা নতুন ৰাজনীতি বাতাবৰণ দেখা পাব। আৰু এই তাৎপৰ্যপূৰ্ণ মন্তব্যৰ পিছত আন এটা মন্তব্য আমি আগবঢ়াম, য'ত কোৱা হৈছে যে অগপতলত যোগদান কৰিব কেইবাগৰাকীও বিধায়কে। বিজেপিৰ পিছত এবাৰ অগপলে বিৰোধী বিধায়ক। অগপত যোগদান কৰিব 2 বিৰোধী বিধায়কে মন্তব্য কৰিছে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। সংবাদ মাধ্যমৰ আগত এই কথা জনাইছে। এতিয়ালৈকে 4জন বিধায়কে যোগাযোগ কৰি আছে। কোন দলৰ পৰা আহিব তেওঁ প্ৰকাশ কৰা নাই। অৰ্থাৎ এতিয়ালৈকে সকলোবোৰ কথা স্পষ্ট ৰূপত জনাই হোৱা নাই, কিন্তু বাৰম্বাৰ এই কথা প্ৰকাশ কৰা হৈছে। কেশৱ মহন্তই আজি 2 দিনৰ পূৰ্বেও এই কথাই কৈছিল। শীতকালীন অধিৱেশনৰ প্ৰথম দিনাখন কেশৱ মহন্তই কৈছিল যে এগৰাকী বিধায়ক অগপলৈ আহিব, কিন্তু কোন আহিব সেয়া কোৱা নাই। আজি ৰূপজ্যোতি কুৰ্মীয়ে কৈছে 2গৰাকী বিধায়ক বিজেপিলৈও যাব, অগপলৈও আহিব। কোন আহিব সেয়া এতিয়ালৈকে স্পষ্ট নহয়। কিন্তু এই তাৎপৰ্যপূৰ্ণ মন্তব্য ৰূপজ্যোতি কুৰ্মীয়েও জনালে, কেশৱ মহন্তইও জনালে, মন্ত্ৰী কেশৱ মহন্তইও জনালে। পুনৰবাৰ কৈছোঁ, বিজেপিৰ পিছত এইবাৰ অগপলৈ আহিব বিৰোধী বিধায়ক, কিন্তু কোন দলৰ পৰা আহিব সেয়া এই মুহূৰ্তলৈকে স্পষ্টভাৱেৰে কোৱা হোৱা নাই। মই কোন বিধায়ক মই নাম কেতিয়াও নকওঁ, কাৰণ এইটো এটা তেওঁলোকৰো এটা ৰাজনৈতিক কথা আছে। গতিকে তেওঁলোকৰ হয়তো আগতীয়া কথা ক'বলৈ গ'লে তেওঁলোকৰো অসুবিধা হ'ব। আমি আমাৰ দলৰ ভিতৰত ইতিমধ্যে আলোচনা বিলোচনা কৰিছোঁ। ৰাজনৈতিক সময়টো কেতিয়া আহে সেই সময়তে পাব। উভতি আহিছোঁ বিৰতিৰ পাছত। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ 3য় দিনটোত 2021-22 বৰ্ষৰ পৰিপূৰক মঞ্জুৰি দাবী উত্থাপন কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। কিন্তু বিৰোধী পক্ষই এই ক্ষেত্ৰত অনা কৰ্তন প্ৰস্তাৱত চলা আলোচনাত শাসক বিৰোধীৰ মাজত সূচনা হয় তীব্ৰ বাক বিতৰ্কৰ। আগবঢ়াইছোঁ এক বিশেষ প্ৰতিবেদন।
শীতকালীন অধিৱেশনৰ তৃতীয় দিনটোত বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত উত্থাপন কৰে 2021-22 বৰ্ষৰ পৰিপূৰক মঞ্জুৰী দাবী। পৰিপূৰক মঞ্জুৰী দাবীৰ কৰ্তন প্ৰস্তাৱ আনি বিৰোধীয়ে চৰকাৰক কঠোৰ সমালোচনা কৰে। আৰম্ভ কৰে কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থই। সবচেয়ে বড় ব্যাপার যদি দেখা যায়, যদি আজকে বিশেষ করে ট্যাক্স বাড়ানো হয়েছে, কিন্তু আমাদের হিন্দুস্তান পেপার মিল বন্ধ হয়েছে, ট্যাক্স বাড়ানো হয়েছে, আমাদের নগাঁও পেপার মিল বন্ধ হয়েছে, আমাদের ট্যাক্স বাড়ানো হয়েছে, কিন্তু আসামের যেগুলো সম্পদ, প্রত্যেকটা সম্পদকে আজকে ধ্বংস করা হয়েছে। পলিটিক্যাল ট্যুরিজম চলছে অধ্যক্ষ মহোদয়, পলিটিক্যাল ট্যুরিজম। আজকে ক্যাবিনেট মিটিং করা হচ্ছে, বিভিন্ন জায়গায় গিয়ে ক্যাবিনেট মিটিং করা হচ্ছে, 27 পদ 28 পদ দিয়ে লাঞ্চ এবং ডিনার করা হচ্ছে। তাতে আসামের মানুষের কি উপকার হচ্ছে? সেই ক্যাবিনেট মিটিং তো আমাদের দিশপুরে বসে করা উচিত ছিল, কিন্তু আজকের দিনে সেই পলিটিক্যাল ট্যুর করে টাকা খরচ করা হচ্ছে। সেই ঘোষণা যদি আজকে মুখ্যমন্ত্রী ওনার অফিস থেকে করেন, আজকে সেই মিটিংগুলো যদি দিশপুরে যদি ক্যাবিনেট মিটিং করেন, তাহলে সেম থাকতো। কমলাক্ষ দেৱ পুৰকায়স্থৰ এই সমালোচনাৰ উত্তৰ তাৎক্ষণিকভাৱে দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ কালচাৰ আছিল চব গুৱাহাটীত ৰখা, আৰু আমাৰ কালচাৰ হ'ল গাঁৱত যোৱা। গতিকে এইটো আৰু এটা কথা, আমাৰ সন্মানীয় প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আনকি গুৱাহাটী এয়াৰপৰ্টতো কেবিনেট পাতিছে। অধ্যক্ষ মহোদয়, আমাৰ কমলেন্দ্ৰ দেৱপুৰকায়স্থ এনেকুৱা হৈছে যে কাষৰ ঘৰৰ মানুহে কি খাইছে, কংগ্ৰেছৰ পাৰ্টি মিটিঙত কিমান ধৰণৰ খানা ওলাই কোনোবাই খবৰ লৈছে? আপুনি ইমান ধন্যবাদ। শাসকীয় পক্ষৰ হৈ বিৰোধীৰ কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা কৰে বিজেপিৰ বিধায়ক বিশ্বজিৎ ফুকনে। বিৰোধী দলে অসমৰ জনসাধাৰণক ভুল প্ৰতিশ্ৰুতি দিবলৈ গৈ অসম চৰকাৰে বিভিন্ন ক্ষেত্ৰত, উন্নয়নমূলক ক্ষেত্ৰত বেংকৰ পৰা বা অন্যান্য বিত্তীয় অনুষ্ঠানৰ পৰা যি আমি ঋণ লৈছোঁ, সেই ঋণক তেওঁলোকে ভুল ব্যাখ্যা কৰিছে। ঋণ হ'ল মানুহৰ উন্নতিৰ কাৰণে ল'ব লগা এটা নিতান্ত প্ৰয়োজনীয় বিষয়। ঋণ বেংকে সেইসকল ব্যক্তিকহে দিয়ে যিসকল ব্যক্তি ঋণ ল'ব পৰা কেপাচিটি থাকে। কৰ্তন প্ৰস্তাৱৰ সমৰ্থনত AIUDFৰ বিধায়ক আমিনুল ইছলামে চৰকাৰ কোনোমতে অক্সিজেন লৈ চলি আছে বুলি কটাক্ষ কৰে। বৰ্তমান চৰকাৰ অৰ্থনৈতিকভাৱে এটা মাৰাত্মকভাৱে এনেকুৱা এটা অৱস্থাৰ মাজত আছে, এটা অক্সিজেন কোনোমতে অক্সিজেন চলাই থকাৰ নিচিনা এটা অৱস্থা হৈছে। কিন্তু এই ক্ষেত্ৰত আমি লক্ষ্য কৰিছোঁ যে ধাৰ ইমানখিনিলৈকে বাঢ়িছে। আজিৰ দিনত অসমত ইমানখিনি প্ৰতিজন মানুহৰ মানে মূৰত ধাৰৰ যিটো পৰিমাণ, এইটো সৰ্বকালৰ ৰেকৰ্ড ব্ৰেক কৰিছে। আজি প্ৰতিজন অসমীয়াৰ মূৰত 32,000 টকা ধাৰ লাগিছে। কৰ্তন প্ৰস্তাৱৰ বিৰুদ্ধে বিজেপিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই বিৰোধীক সমালোচনা কৰে এনেদৰে। ভাৰতবৰ্ষত MLA আৰু MP ফাণ্ডলৈও বিতৰ্ক চলি আছে যে MLA আৰু MP ফাণ্ডটো দিয়াৰ পক্ষতো বহুত মানুহ আছে, দিব নালাগে বুলি কোৱা মানুহ আছে। গতিকে আনটাইড ফাণ্ডটো যদি তেওঁ ভাবি থাকে যে আনটাইড ফাণ্ডটো তেওঁৰ অধিকাৰ, তেওঁক আনটাইড ফাণ্ডৰ ইমান পইচা দিব লাগিব, এই ধৰণৰ অধিকাৰ বুলি ভাবি যদি কয় যে আনটাইড ফাণ্ড কাটিছে, আনটাইড ফাণ্ড ক'তো কাটা নাই, আনটাইড ফাণ্ড ঠিকে আছে। আনটাইড ফাণ্ড বাজেটৰ যিটো পাৰ্চেণ্টত যেনেকৈ আনটাইড ফাণ্ড ৰাখিব লাগে, য'ত খৰচ কৰিব লাগে, যি ধৰণে চৰকাৰৰ ব্যৱস্থাত হ'ব লাগে, সেইটো হৈ আছে। AIUDFৰ বিধায়ক আছৰাফুল ইছলামেও আলোচনাত অংশগ্ৰহণ কৰি চৰকাৰৰ পদক্ষেপক সমালোচনা কৰে। এই ৰাজ্যত কেপিটেল আউটলেৰ ক্ষেত্ৰত বা এই ৰাজ্যত এছেট যাৰ জৰিয়তে আমাৰ ৰাজ্যৰ ব্যৱহাৰ কৰিলে আপত্তি নাই, কিন্তু হিতাধিকাৰী সৃষ্টি কৰিবলৈ লোন লোৱাটো আমি মুঠেই সমৰ্থন কৰিব নোৱাৰো। ইপিনে CPIMৰ একমাত্ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে চৰকাৰে ইমান ঋণ লোৱাৰ পিছতো অসমৰ উন্নতি কিয় হোৱা নাই বুলি প্ৰশ্ন অৱতাৰণ কৰে। আজি আমাৰ ৰাজ্যখন ইমান লোন লোৱাৰ পিছতো তাৰ ডেভেলপমেণ্টৰ মাত্ৰাটো যি ধৰণে কোৱা হয়, যি ধৰণে বিৰাট প্ৰচাৰ চলোৱা হয় যে বিৰাট উন্নয়ন কৰা হৈছে, সেইটো আমিতো দেখা নাই বিগত দিনত। এতিয়া SOPDত ৰাস্তা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত পইচা পাতি দিয়াৰ প্ৰশ্নটো আহিছে। চুৰিটো নাই, চুৰিটো নোহোৱাৰ ফলত এতিয়া মুখ্যমন্ত্ৰীয়ে নিজে তেওঁৰ সাহায্য পুঁজিৰ পৰা দিয়াৰ কথাটো কৈছে। তাতো বিভিন্ন কণ্ডিশ্যন, মানে অভিভাৱক মন্ত্ৰী, এতিয়া মিত্ৰ মন্ত্ৰী, সকলোৰে চহী সংগ্ৰহ কৰিব লাগিব। অখিল গগৈও বহি নাথাকিল। মুখ্যমন্ত্ৰীয়ে ঋণৰ পৰিমাণ ভুলকৈ জনাইছে বুলি দাবী কৰে অখিল গগৈয়ে। এইখন হ'ল ৰিজাৰ্ভ বেংকৰ হাতপুথি। ৰিজাৰ্ভ বেংকৰ হাতপুথিত খুব স্পষ্ট ৰূপত 400 নম্বৰ পৃষ্ঠাত ক্লিয়াৰলি কৈছে যে 31 মাৰ্চ 2021 তাৰিখৰ ভিতৰত অসমৰ সৰ্বমুঠ ধাৰ 93,076 কোটি টকা। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈ গৈছে যে ইতিমধ্যে এডভাৰটাইজ কৰিহে ধান ল'ব পাৰে। আমি সেই গোটেই এডভাৰটাইজমেণ্ট উলিয়াইছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে যে এই চৰকাৰৰ দিনত 7,000 কোটি টকা ধাৰ লৈছে, কিন্তু আমি দেখিছোঁ যে এডভাৰটাইজত প্ৰকাশ হৈছে যে সৰ্বমুঠ 11,000 কোটি টকাৰ এতিয়ালৈকে ধাৰ ল'লে।
কৰ্তন প্ৰস্তাৱৰ সপক্ষে বিৰোধীয়ে দিয়া যুক্তি আৰু কৰ্তন প্ৰস্তাৱৰ বিৰুদ্ধে শাসকীয় পক্ষই দিয়া যুক্তিৰ পিছতে বিত্তমন্ত্ৰী অজন্তা নেওগে নিজৰ মতামত আগবঢ়ায় 19.70% আমাৰ ষ্টেট টেক্স ৰেভিনিউৰ পৰা আহিব নন টেক্স ৰেভিনিউৰ পৰা 5.68% আহিব শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সৰ পৰা আহিব 19.40 চেণ্ট্ৰেল স্পন্সৰ স্কিমৰ পৰা আহিব 24.24% ফাইনেন্স কমিশ্যন গ্ৰাণ্টৰ পৰা আহিব 10.73% আদাৰ ট্ৰান্সফাৰ গ্ৰাণ্টছ টু ষ্টেটছ উইথ লেজিছলেচাৰ আহিব 3.13%, পাব্লিক ডেট তাত 17% আহিব, ৰিকভাৰিজ অফ লোনছ এণ্ড এডভান্স আমাৰ 0.01। এই গোটেইখিনি টকা মিলি পেলাই মই গোটেই বাজেটখন আপোনালোকক দাখিল কৰিছিলোঁ। কেমেৰাত সঞ্জয় বৰা আৰু প্ৰভাত সিঙৰ সৈতে বিজু কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু খবৰ আছে, সময় পুনৰ এটি বিৰতি।